শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন। সংকটজনক অৱস্থাত চিকিৎসাধীন আন দুজন। শিৱসাগৰ অৰ্ধনিৰ্মিত 6-লেনযুক্ত পথত যোৱা নিশা পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মৰণ ফান্দলৈ পৰিণত হোৱা শিৱসাগৰ দৰিকাপাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ছুইফ্ট ডিজায়াৰে ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰাৰ ফলত দুজন যুৱক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। অৰ্ধনিৰ্মিত হৈ থকা পথটোত পানী জমা হৈ থকাৰ বাবেই ভুল দিশেৰে লৈ গৈছিল গাড়ীখন আৰু AS23N 2254 নম্বৰৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত ছুইফ্ট ডিজায়াৰ গাড়ীখন বিধ্বস্ত হোৱাৰ লগতে বাহনখনত উঠি যোৱা ৰাহুল চাংমাই আৰু পৰশমণি মেছ নামৰ দুজন যুৱক থিতাতে নিহত হয়। ইয়াৰ উপৰিও গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে দৰ্পণ বৰগোহাঁই আৰু বিশ্বজিৎ নাথ নামৰ দুজন যুৱকে। নিহত ৰাহুল চাংমাই শিৱসাগৰ চাংমাই গাঁৱৰ নিবাসী যোগেন চাংমাইৰ পুত্ৰ, আনহাতে পৰশমণি মেছ গাঁৱৰ নিবাসী অতুল চন্দ্ৰ মেছৰ সন্তান। ইফালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থালৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে আপোনালোকে সকলো শিৱসাগৰ জনসাধাৰণে গম পাইছে যে শিৱসাগৰ ফ'ৰলেন কোম্পানীৰ মৰণ ফান্দলৈ পৰিণত হৈছে। ইয়াৰ মূলতে কাৰণ হ'ল প্ৰতিবাৰে বাহিৰৰ কোম্পানী আহে আৰু বাহিৰ কোম্পানীয়ে দুটকামান পইচা কাম কৰে, পইচা মাৰি পলাই গুচি যায়গৈ, আকৌ নতুন এটা কোম্পানী দিয়ে। চৰকাৰে মানে নিৰ্দিষ্ট এজন ব্যক্তিক ভাল এজন কোম্পানীক নিদিয়াৰ কাৰণে ৰাস্তাটো ফ'ৰলেনটো কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু দৰিকাত দলংখন কেইবাবাৰো ভাঙো অৱস্থা হৈছে। জিলা প্ৰশাসনক বিভিন্ন দল সংগঠনে বিভিন্নবাৰ আন্দোলন কৰি তেওঁলোকক আবেদন অনুৰোধ জনাই আহিছে, কিন্তু কোনো চৰকাৰে গুৰুত্ব দিয়া নাই, জিলা প্ৰশাসনে গুৰুত্ব নাই, ফ'ৰলেন কোম্পানীয়ে গুৰুত্ব নাই আৰু সেইকাৰণে দিনক দিনে দুৰ্ঘটনা হ'ব লৈছে। তাৰ পৰিতাপ হিচাপে যোৱাকালি ৰাতি 11:30 বজাত দৰিকাত দলঙৰ সমীপত এখন গাড়ী এক্সিডেণ্ট হৈ দুজন স্থানীয় যুৱক প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ বহুত যুৱক ইতিমধ্যে দুৰ্ঘটনাত পৰিণত হৈছে আৰু বহুত পংগু হ'বলৈ হৈছে। আৰু কিমানজন মৃত্যু হ'ব, কিমানজন পংগু হ'লে চৰকাৰে বা ফ'ৰলেন কোম্পানীয়ে সাৰ পাব, ই এক পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে শিৱসাগৰ ৰাইজবাসী হৈ আমি আহ্বান জনাইছোঁ, পুনৰবাৰ ফ'ৰলেনটো সোনকালে নিৰ্মাণ কৰিব লাগে আৰু জনসাধাৰণৰ অহা যোৱা সুবিধা কৰি দিব লাগে। অন্যথা কিন্তু শিৱসাগৰ জনসাধাৰণ বা দল সংগঠনে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ বাধ্যতামূলক হ'ব। আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে অনতিপলমে তেখেতসকলে এই ফ'ৰলেনটো তেওঁলোকে এইখিনি মেৰামতি কৰি আৰু ফ'ৰলেনটো সোনকালে তেওঁলোকে বনাই লৈ জনসাধাৰণক যাতে উন্নতি কৰে আৰু জনসাধাৰণক কোনো এনেকুৱা বিপদৰ পৰা ৰক্ষা কৰে, তাৰ বাবে আমি চৰকাৰ আৰু প্ৰশাসনক এই কথাষাৰ অৱগত কৰিছোঁ আৰু তেখেতলোকে যাতে আমাৰ এই ৰাইজৰ অনুৰোধ আৰু এইখিনি তেখেতলোকে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰিলে আমাৰ জনসাধাৰণৰ এই মৃত্যুৰ মুখৰ পৰা যাতে তেওঁলোকে হাত সৰোৱাই, এই আমাৰ তেখেতসকললৈ আহ্বান। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।